নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 25 ফেব্ৰুৱাৰী 2026, অসমীয়া 12 ফাগুন বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:39 আৰু জ্যেষ্ঠ সময় 5:08। আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত দলীয় কামৰ প্ৰদৰ্শন কৰিব লাগিব। আইনী বিষয়ত আপুনি সফলতা লাভ কৰিব। বিপণন সম্পৰ্কীয় কাম লাভজনক হ'ব। অভাৱনীয় ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে। বন্ধু বান্ধৱীৰ জৰিয়তেও আপুনি যথেষ্ট আৰ্থিক লাভ কৰিব পাৰে। বৃষ ৰাশি। আপুনি অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে। আপুনি আজি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ঘৰত শান্তিপূৰ্ণ আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। আত্মনিৰীক্ষণৰ জৰিয়তে আপোনাৰ অভাৱসমূহ সমাধান কৰক। বুদ্ধিমান মানুহৰ লগত আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। মিথুন ৰাশি। দিনটো হয়তো নেতিবাচক টোকাৰে আৰম্ভ হ'ব পাৰে। এটা নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটিব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট বিৰক্তিকৰ হ'ব পাৰে। ডাঙৰ দায়িত্ব কঠোৰভাৱে মানি চলিব লাগিব। লাহে লাহে দুপৰীয়াৰ পিছত আপোনাৰ মনটো ভাল হ'বলৈ আৰম্ভ কৰিব। কৰ্কট ৰাশি। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। আপোনাৰ ব্যৱসায়ৰ আয় তুলনামূলকভাৱে কম হ'ব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰাত সমস্যা হ'ব পাৰে। নিজৰ উচ্চাকাংক্ষা সন্তানৰ ওপৰত জাপি নিদিব। আপুনি হয়তো আপোনাৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। সিংহ ৰাশি। আপুনি হয়তো আজি নতুন কাম এটা আৰম্ভ কৰিব। ৰাজনীতিৰ লগত জড়িতসকলে উচ্চ পদবী লাভ কৰিব পাৰে। চাকৰিৰ বাবে ভ্ৰমণ কৰিব লাগিব। এচিডিটিয়ে আপোনাক অসুবিধা দিব পাৰে। আপুনি হয়তো আপোনাৰ আত্মীয়ক লগ পাব পাৰে। আপোনাৰ ব্যক্তিগত সমস্যাৰ সমাধান হ'ব। কন্যা ৰাশি। ব্যৱসায়ীসকলৰ বাবে এই দিনটো শুভ। পুৰণি ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। ৰিয়েল ইষ্টেটৰ চুক্তিয়ে আপোনাক উপকৃত কৰিব। ৰোমান্টিক সম্পৰ্কক লৈ আপুনি অলপ আৱেগিক হৈ পৰিব। আজি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। তুলা ৰাশি। আপোনাৰ সামৰ্থ্য প্ৰমাণ কৰাৰ সুযোগ পাব। আপোনাৰ পাৰিবাৰিক জীৱন অস্থিৰ হৈ পৰিব। কৰ্মক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ জীৱনসংগীয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আনৰ দুখ বিচাৰি সময় নষ্ট নকৰিব। বৃশ্চিক ৰাশি। দিনটোৰ আৰম্ভণিতে বাধাৰ সন্মুখীন হোৱাত কামবোৰ সন্ধিয়ালৈ সফলতাৰে সমাধান হ'ব। নিজৰ জীৱনশৈলীৰ প্ৰতি অসাৱধান নহ'ব। কৰ্মৰত পেছাদাৰীসকলে নিজৰ কামৰ সমান্তৰালভাৱে ব্যৱসায়িক উদ্যোগ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। গুৰুত্বপূৰ্ণ কামবোৰত পলম নকৰিব। ধনু ৰাশি। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। দিনটোৰ আৰম্ভণিতে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে যদিও দুপৰীয়াৰ পিছত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। কিছুমান মানুহে আপোনাৰ উদাৰ কাম আৰু অৱদানক আওকাণ কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আপুনি অপ্ৰভাৱিত হৈ থাকিব লাগিব। মকৰ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ হেঁচা অনুভৱ কৰিব পাৰে। বহিৰাজ্য ভ্ৰমণৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব। আন কাৰোবাৰ স্বাৰ্থৰ ক্ষতি কৰিব পৰা কামৰ পৰা আঁতৰি থাকক। প্ৰেমিকৰ লগত মতবিৰোধৰ ফলত বিসংগতি হ'ব পাৰে। আপুনি কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কুম্ভ ৰাশি। আপুনি আপোনাৰ কৰ্মস্থলীৰ আভ্যন্তৰীণ ব্যৱস্থাৰ ওপৰত কাম কৰিব। আপুনি নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক সুখকৰ হ'ব। আপোনাৰ বিৰোধীসকল দুৰ্বল হৈ পৰিব পাৰে। বদহজমৰ ফলত আপোনাৰ অসুবিধা হ'ব পাৰে। চৰকাৰী বিভাগৰ পৰা আপুনি লাভৱান হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ নতুন আয়ৰ উৎসৰ বিকাশ হ'ব পাৰে। শ্বেয়াৰ বজাৰত উল্লেখযোগ্য আৰ্থিক লাভ সম্ভৱপৰ। ভাগ্য আপোনাৰ পক্ষত থাকিব। আপোনাৰ জ্যেষ্ঠ সহকৰ্মীসকলে আপোনাৰ মনোবল বৃদ্ধি কৰিব। আপোনাৰ সামাজিক স্থান বাঢ়িব। আপোনাৰ ব্যৱসায়িক যোগাযোগ সম্প্ৰসাৰিত হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।